কৰি চাওক নকলে আসলতে অনুমান কৰিব নোৱাৰিব যে শিৱসাগৰত কেনে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰৰ প্ৰতিখন গাঁৱতে আপুনি যদি চাই কেৱল দেখিব পানী আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ নামটি বামুণবাৰীত আৰু বামুণবাৰী পৰিৱেশখিনি সতীৰ্থ সৌৰভমণি কাকতিক দেখুৱাবলৈ অনুৰোধ জনাইছো পানী সামান্য পৰিমাণৰ কমিছে যদিও কিন্তু এতিয়াও নিজৰ আপোন ঘৰখনলৈ কোনো আহিব পৰা নাই যি স্থানত আমি উপস্থিত আছো এইটো হৈছে এটা মূল পথ আৰু এই পথটোৰ ওপৰতে যদি আপুনি চাই একাঠু পৰ্যন্ত পানী হৈছে ঘৰৰ ভিতৰত এবুকু একাঠু পানী হৈ আছে আজি কিছু পৰিমাণৰ পানী হ্ৰাস পাইছে যদিও কিন্তু এতিয়ালৈকে মানে এওঁলোকৰ ওচৰত আহি পোৱাহি নাই জিলা প্ৰশাসন যেহেতু জিলা প্ৰশাসনৰ ফালৰ পৰা যি যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কিন্তু তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই শিৱসাগৰ জিলা প্ৰশাসনে তেওঁলোকে কৈছে দৌল সংগঠনে কিছু পৰিমাণৰ খাদ্য সামগ্ৰী দিছে কিন্তু জিলা প্ৰশাসন অহা নাই এই স্থানলৈ আচলতে এটা কথা ক'ব লাগিব পাপৰি সাংবাদিক আহিব পাৰে দৌল সংগঠন আহিব পাৰে আচলতে শিৱসাগৰ জিলা প্ৰশাসন এইসমূহ স্থানলৈ কিয় আহিব নোৱাৰে সেইটো এটা এক ডাঙৰ প্ৰশ্ন যেহেতু আমি বাৰংবাৰ ND24ত শিৱসাগৰৰ প্ৰতিটো স্থানৰ পৰা বান পৰিস্থিতি দেখাই আছোঁ কেনে ভয়াবহ ছবি সকলো ঘৰত বস্তুসমূহ শেষ হৈছে সকলো পশুধন পানীত উটি গৈছে নিজৰ আপোন ঘৰখন এৰি তেওঁলোক আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে সকলো চিন্তিত হৈছে যিহেতু বান শুকোৱাৰ পাছৰ পৰিস্থিতিখিনি কেনেধৰণে তেওঁলোকে মোকাবিলা কৰিব তাক লৈ এক ডাঙৰ প্ৰশ্ন হৈছে আৰু সকলো এতিয়া চিন্তাত পৰিছে মই পোনে পোনে স্থানীয় লোকসকল আছে মই দাদা আপোনাৰ ওচৰলৈ আহিম যেহেতু 6 দিন হৈ গ'ল আপোনালোকৰ ইয়াত পানী হোৱা এতিয়ালৈকে আপোনালোকে কৈছে যে জিলা প্ৰশাসনৰ কোনো এজন বিষয়ববীয়া অহা নাই এটা কথা কম যে সাংবাদিক আহিব পাৰে দৌল সংগঠন আহিব পাৰে এই স্থানলৈ জিলা প্ৰশাসন আহিব নোৱাৰে কি কথা সেইটোৱে আচৰিত পাইছোঁ আমি 5 দিন ধৰি সম্পূৰ্ণ আবদ্ধ হৈ থাকিলোঁ কেনিও যাবলৈ আমাৰ বাট নাই একাঠু আমাৰ আশ্ৰয় শিবিৰ পাতি আমি নামটিৰ বামুণবাৰীৰ পৰা সংযুক্ত হৈ আছোঁ সাংবাদিক ৰূপম বৰবৰাৰ সৈতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত